স্বাস্থ্য পৰমধন আজি আমি উপস্থিত আছোঁ ৰাষ্ট্ৰীয় আয়ুষ মিছন আৰু ব্যক্তি বিকাশ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি এই অনুষ্ঠান আৰম্ভ হৈছে পদুমণি উন্নয়ন খণ্ড পূব উন্নয়ন খণ্ড যুৱ প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগ আৰু স্থান পূব উন্নয়ন খণ্ড পদুমণি সহযোগ কৰিছে বগৈজেং আৰক্ষী প্ৰাথমিক বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে আৰু ইয়াত আছে অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ আজি যি যোগ দিৱস গতিকে ইয়াত অকল স্বাস্থ্যই আৰু তিনিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সহযোগ কৰিছে। মই অকণমান পৰিৱেশটো অকণমান দেখুৱাইছোঁ। এয়া আচলতে ইউনিফৰ্ম পৰিধান কৰি আহিছে আৰু বগৈজেং আৰক্ষী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলো আচলতে এই যোগাসনত সহযোগ কৰা পৰিলক্ষিত হৈছে আৰু লগত আছে আমাৰ ইয়াত প্ৰশিক্ষাৰ্থীসকল ছাৰ বাইদেউসকল উপস্থিত আছে। তেখেতসকলে আজি ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিছে। আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে বিশেষকৈ যোগ মানে আচলতে স্বাস্থ্যই নহয়, ইয়াত এটা আধ্যাত্মিক এটা দিশৰ ইয়াত জড়িত হৈ আছে। ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ কাৰণে আচলতে এই যোগ প্ৰশিক্ষণ আৰম্ভ কৰিছে। ইতিমধ্যে আমাৰ মাদামসকলে আচলতে ইয়াত তেখেতসকলক প্ৰশিক্ষণ দিছে, ছাত্ৰ ছাত্ৰীসকলকো দিছে। মই বাইদেউ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি যি একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আচলতে উপলক্ষে আপোনালোকে আজি যি প্ৰশিক্ষণ আৰম্ভ কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত, ইয়াৰ লক্ষ্য উদ্দেশ্য অকণমান ক'ব কাৰণে ইয়াৰ লক্ষ্য বুলিনো কি ক'ম, সকলোৱে জানেই যোগে কি কৰে মানুহক শাৰীৰিক মানসিক আৰু আধ্যাত্মিকভাৱে সুস্থ সবল আৰু নিৰোগী কৰি ৰাখিবলৈ মানুহৰ যি প্ৰাকৃতিকভাৱে প্ৰক্ৰিয়া কৰা হয় নহয়, সেয়াই হ'ল যোগ। আৰু যোগ হ'ল 5 যোগৰ ভিতৰত আমি এতিয়া অষ্টাংগ যোগ কৰিছোঁ, যিটো অষ্টাংগ যোগে মানুহৰ বাকী 4টা যোগৰো উৎকৰ্ষখিনি একেলগতে ইয়াতে সাধন হয় বুলি কোৱা হয়। সেয়াই আৰু এইবাৰ এটা নিৰ্দিষ্ট ট্ৰফিও দিছে পৃথিৱী এক স্বাস্থ্যৰভাৱে বুলি, তাৰ বাবেও আমি লাগি আছোঁ সকলোৱে একলগ হৈ। এয়া ছাত্ৰ ছাত্ৰীসকলক মই দেখুৱাইছোঁ। এয়া অভিভাৱকসকল, আমাৰ অভিভাৱকসকলে খুব সুন্দৰভাৱে এয়া যোগাসন কৰি আছে, মানে পৰিলক্ষিত হৈছে। মই দেখাইছোঁ আৰু আমাৰ এগৰাকী প্ৰধান শিক্ষয়িত্ৰী আছে। মই অকণমান কথা এটা জনাৰ চেষ্টা কৰোঁ, অকণমান উঠিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কি ক'ব আজি যি আন্তঃৰাষ্ট্ৰীয় একাদশ দিৱসত বগৈজেং আৰক্ষী প্ৰাথমিক বিদ্যালয়ে সহযোগ কৰিছে, কেনেকুৱা লাগিছে ছাত্ৰ ছাত্ৰীসকলক ধৰক আপোনালোকে ইয়াত সহযোগ কৰি আছে? আজি যোগ দিৱস, আজিৰ দিনটোত আমাৰ পদুমণি উন্নয়ন খণ্ডৰ সহযোগত আৰু আৰক্ষী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, লগতে স্থানীয় তিনিচাপৰি প্ৰাথমিক বিদ্যালয় আৰু অভিভাৱকসকল, লগতে স্থানীয় ৰাইজে সহযোগ কৰি আজি যি যোগ দিৱস উদযাপন কৰিলে, তাৰ বাবে আমি যথেষ্ট সুখী হৈছোঁ, আনন্দিত হৈছোঁ। আমি আমাৰ বিদ্যালয়খনত পাঠদানৰ উপৰিও প্ৰাতঃসভাত আমি নিতৌ যোগ অভ্যাস কৰা হয়। লগতে আমাৰ পদুমণি উন্নয়ন খণ্ডত যি যোগৰ শিক্ষক প্ৰশিক্ষক আছে, দীপিকা বাইদেৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সদায় সহায় কৰি আহিছে। তেখেতৰ সহযোগতেই আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবলৈ সক্ষম হৈছোঁ। লগতে ছাত্ৰ ছাত্ৰীসকলে এই যোগাভ্যাস সুন্দৰকৈ শিকিবলৈ যত্ন কৰিছে আৰু তেওঁলোক উপকৃতও হৈছে। ধন্যবাদ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰধান শিক্ষয়িত্ৰী পাৰিজাত গগৈ। আচলতে আমি সকলোকে আজি যি মানে বিশ্বৰ যোগ দিৱস আমি সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু যি আচলতে বগৈজেং আৰক্ষী প্ৰাথমিক বিদ্যালয়ত যিটো সহ পাঠ্যক্ৰমৰ উপৰিও যিটো কো কাৰিকুলাম ছাবজেক্ট বুলি কয়, এই ছাবজেক্টটোৰ উপৰিও যি আনুষংগিক আচলতে খেল ধেমালিৰ জৰিয়তে আৰু যোগাসনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ মানে এক্সট্ৰা কো কাৰিকুলামৰ ওপৰত মানে শিক্ষা প্ৰদান কৰিব পাৰি, সেই সম্পৰ্কে আচলতে বিদ্যালয়খনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com